আজিৰ আমাৰ প্ৰথম কুৱেশ্যনটোত সুধিছে অ মোৰ আপোনাৰ দেশ গীতটো প্ৰথমে ক'ত প্ৰকাশ পাইছিল। ইয়াত চাৰিটা অপশ্যন দিয়া আছে। সময়ৰ বাবে আমি চাৰিটা অপশ্যন কৈ নাযাওঁ, কেৱল শুদ্ধ উত্তৰটো কৈ যাম। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি বাঁহী। অ মোৰ আপোনাৰ দেশ গীতটো প্ৰথমে বাঁহী আলোচনীত প্ৰকাশ পাইছিল। আমাৰ নেক্সট কুৱেশ্যনটোত সুধিছে অসমৰ কোন ঠাইক উত্তৰ পূবৰ আমাজন বুলি কোৱা হয়। ইয়াত চাৰিটা অপশ্যন দিয়া আছে। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ। অপশ্যন এত আছে দিহিং পাটকাই। দিহিং পাটকাইক অসমৰ তথা উত্তৰ পূৰ্বাঞ্চলৰ আমাজন বুলি জনা যায়। আমাৰ নেক্সট কুৱেশ্যনটোত সুধিছে অসমৰ একমাত্ৰ মীন মহাবিদ্যালয় ক'ত আছে। ইয়াত অপশ্যন এত দিয়া আছে ৰহা, অপশ্যন বিত দিয়া আছে বাক্সা, অপশ্যন চিত দিয়া আছে ডিব্ৰুগড় আৰু অপশ্যন ডিত দিয়া আছে বিশ্বনাথ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ৰহা। ৰহাত অসমৰ একমাত্ৰ মীন মহাবিদ্যালয়খন অৱস্থিত। ইয়াৰ পিছৰ কুৱেশ্যনটোত আমাক সুধিছে ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানখন কোন জিলাত অৱস্থিত। ইয়াত অপশ্যন চাৰিটা দিয়া আছে। ইয়াৰে এ অপশ্যনত দিয়া আছে দৰং বৰপেটা, বি অপশ্যনত দিয়া আছে ডিব্ৰুগড় আৰু ধেমাজি, চি অপশ্যনত দিয়া আছে ডিব্ৰুগড় আৰু তিনিচুকীয়া আৰু ডি অপশ্যনত দিয়া আছে গোলাঘাট আৰু নগাঁও। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ডিব্ৰুগড় আৰু তিনিচুকীয়া। আমি এটা নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ। ইয়াত সুধিছে সোণাই ৰূপাই অভয়াৰণ্যখন ক'ত অৱস্থিত। আচলতে নেশ্যনেল পাৰ্ক এনেকুৱা ধৰণৰ কুৱেশ্যনবোৰ বেছিকৈ আহে, আমি নেশ্যনেল পাৰ্কৰ ওপৰত বেছি কুৱেশ্যন ৰাখিছোঁ। ইয়াত সুধিছে সোণাই ৰূপাই অভয়াৰণ্যখন ক'ত অৱস্থিত। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে শোণিতপুৰ। শোণিতপুৰত সোণাই ৰূপাই অভয়াৰণ্য অৱস্থিত। আহক আমি এতিয়া নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। ইয়াত সুধিছে অসমৰ খাজুৰাহো হ'ল, মানে অসমৰ কোনোবা এখন জেগাক খাজুৰাহো বুলি জনা যায়, সেই ঠাইখনৰ বিষয়ে লিখিছে। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে মদন কামদেৱ। অপশ্যন ডিত আছে মদন কামদেৱ। মদন কামদেৱক অসমৰ খাজুৰাহো বুলি জনা যায়। আমাৰ নেক্সট কুৱেশ্যনটোত সুধিছে উত্তৰ পূব সীমান্ত ৰেলৱেৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত। ইয়াৰ অপশ্যন এ দিয়া আছে গুৱাহাটী, অপশ্যন বি দিয়া আছে ৰঙিয়া, অপশ্যন চি দিয়া আছে মৰিগাঁও আৰু অপশ্যন ডি দিয়া আছে মালিগাঁও। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি মালিগাঁও। মালিগাঁৱত উত্তৰ পূব সীমান্ত ৰেলৱেৰ মুখ্য কাৰ্যালয় অৱস্থিত। এতিয়া নেক্সট কুৱেশ্যনটো আমাৰ সংবিধানৰ ওপৰত আছে। ইয়াত সুধিছে সংবিধানৰ খচৰা সমিতিত কিমানজন সদস্য আছিল। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি। সংবিধানৰ খচৰা সমিতিত 7জন সদস্য আছিল। নেক্সট কুৱেশ্যনটো সুধিছে ভাৰতৰ সংবিধানৰ তলৰ কোনটো সংশোধনী পঞ্চায়তী ৰাজৰ সৈতে জড়িত। ইয়াত চাৰিটা অপশ্যন দিয়া আছে। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এটো শুদ্ধ হ'ব 73 নং সংবিধানৰ সংশোধনীত পঞ্চায়তী ৰাজৰ সৈতে জড়িত। নেক্সট কুৱেশ্যনটোত সুধিছে ভাৰতত সংবিধানৰ প্ৰস্তাৱনাৰ ধাৰণাটো কোন দেশৰ পৰা লোৱা হৈছিল। ইয়াৰ অপশ্যন চাৰিটা দিয়া আছে। এত দিয়া আছে অষ্ট্ৰেলিয়া, বিত দিয়া আছে দক্ষিণ আফ্ৰিকা, অপশ্যন চিত দিয়া আছে কানাডা আৰু অপশ্যন ডিত দিয়া আছে আমেৰিকা। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি আমেৰিকা। আমেৰিকাৰ পৰা ভাৰতে সংবিধানৰ প্ৰস্তাৱনাৰ ধাৰণাটো আনিছিল। নেক্সট কুৱেশ্যনটোত সুধিছে কথাগীতাৰ ৰচক কোন। ইয়াত অপশ্যন এ দিয়া আছে ভট্টদেৱ, অপশ্যন বি দিয়া আছে হৰিবৰ বিপ্ৰ, অপশ্যন চিত দিয়া আছে মাধৱ কন্দলী আৰু অপশ্যন ডিত দিয়া আছে শংকৰদেৱ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ। ইয়াৰ শুদ্ধ উত্তৰ হৈছে ভট্টদেৱ। কথাগীতাৰ ৰচক হৈছে ভট্টদেৱ। আমাৰ নেক্সট কুৱেশ্যনটোত সুধিছে মহাভাৰতৰ অসমীয়া ভাঙনি কোনে কৰিছিল। ইয়াত কোনে বানানটো ভুল হৈ আছে, কোনো হৈ আছে। ইয়াত অপশ্যন এত দিয়া আছে ভট্টদেৱ, অপশ্যন বিত দিয়া আছে মাধৱ কন্দলী, অপশ্যন চিত দিয়া আছে ৰাম সৰস্বতী আৰু অপশ্যন ডিত দিয়া আছে শংকৰদেৱ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ৰাম সৰস্বতী। ৰাম সৰস্বতীয়ে মহাভাৰতৰ অসমীয়া ভাঙনি কৰিছিল। আমাৰ নেক্সট কুৱেশ্যনটোত সুধিছে কিমান চনত অসমৰ স্কুল কলেজত অসমীয়া ভাষাৰ পৰিৱৰ্তে বাংলা ভাষাৰ প্ৰচলন আৰম্ভ হৈছিল। ইয়াত চাৰিটা অপশ্যনটো আছে। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ 1836 চনত। 1836 চনত অসমৰ স্কুল কলেজত অসমীয়া ভাষাৰ পৰিৱৰ্তে বাংলা ভাষাৰ প্ৰচলন আৰম্ভ হৈছিল। আহক এতিয়া নেক্সট কুৱেশ্যনটো লৈ যাওঁ। ইয়াত সুধিছে আমচাং অভয়াৰণ্য তলৰ কোনখন জিলাত অৱস্থিত। ইয়াত 4খন জিলা দিয়া আছে। ইয়াৰ শুদ্ধ উত্তৰটো আমাক কোনটো সুধিছে। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি দিয়া আছে কামৰূপ। এই কামৰূপেই হৈছে ইয়াৰ শুদ্ধ উত্তৰ। আমচাং অভয়াৰণ্য কামৰূপ জিলাত অৱস্থিত। আমাৰ নেক্সট কুৱেশ্যনটোত সুধিছে হৰ্ণবিল উৎসৱ ক'ত অনুষ্ঠিত হয়। ইয়াত অপশ্যন এত দিয়া আছে নাগালেণ্ড, অপশ্যন বিত দিয়া আছে ডিমা হাছাও, অপশ্যন চিত দিয়া আছে মণিপুৰ আৰু অপশ্যন ডিত দিয়া আছে মিজোৰাম। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ নাগালেণ্ড। নাগালেণ্ডত হৰ্ণবিল উৎসৱ অনুষ্ঠিত কৰা হয়। আমাৰ নেক্সট কুৱেশ্যনটো সুধিছে হেম সৰস্বতী তলৰ কোনজন ৰজাৰ ৰাজকবি আছিল। ইয়াত 4টা অপশ্যন দিয়া আছে।
অপশ্যন এত দিয়া আছে নৰনাৰায়ণ, অপশ্যন বিত দিয়া আছে ধৰ্মনাৰায়ণ, অপশ্যন চিত দিয়া আছে বৈদ্য সেৱাৰ আৰু অপশ্যন ডিত দিয়া আছে দুৰ্লভ নাৰায়ণ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি দুৰ্লভ নাৰায়ণ। হেম সৰস্বতী দুৰ্লভ নাৰায়ণ ৰজাৰ ৰাজকবি আছিল। নেক্সট কুৱেশ্যনটো সুধিছে কোনজন আহোম ৰজাই শিঙৰি ঘৰত উঠা অনুষ্ঠানটোৰ শুভাৰম্ভ কৰিছিল? অৰ্থাৎ কোনজন ৰজাৰ দিনৰ পৰা এই শিঙৰি ঘৰত উঠা অনুষ্ঠানটো আৰম্ভ হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ চুডাংফা। চুডাংফাৰ হৈছে ইয়াৰ শুদ্ধ উত্তৰ। চুডাংফাৰ দিনৰ পৰাই শিঙৰি ঘৰত উঠা অনুষ্ঠানটোৰ আৰম্ভ হৈছিল। আমাৰ নেক্সট কুৱেশ্যনটো সুধিছে অসম আন্দোলন কিমান চনত আৰম্ভ হৈছিল? ইয়াতো 4টা অপশ্যনেই দিয়া আছে। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি শুদ্ধ 1979। 1979ত অসম আন্দোলন আৰম্ভ হৈছিল। আহক এতিয়া আমি নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়োঁ। ইয়াত সুধিছে মিজোৰামক কিমান চনত অসমৰ পৰা পৃথক কৰা হৈছিল? ইয়াতো সেই 4টা অপশ্যনেই দিয়া আছে। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি শুদ্ধ উত্তৰ। 1972 চনত মিজোৰামক অসমৰ পৰা পৃথক কৰা হৈছিল। নেক্সট কুৱেশ্যনটোত সুধিছে কিমান চনত অসমৰ পৰা নাগালেণ্ডক পৃথক কৰা হৈছিল? ইয়াৰ আগতে আমি পাই আহিছোঁ মিজোৰামক পৃথক কৰাৰ কথা 1972 চনত। এতিয়া সুধিছে নাগালেণ্ডক অসমৰ পৰা কিমান চনত পৃথক কৰা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি। অপশ্যন চিটো শুদ্ধ উত্তৰ। 1963 চনত অসমৰ পৰা নাগালেণ্ডক পৃথক কৰা হৈছিল। নেক্সট কুৱেশ্যনটোত আমাক সুধিছে কিমান চনত গুৱাহাটী বিশ্ববিদ্যালয় প্ৰতিষ্ঠা হৈছিল? ইয়াতো সেই 4টা অপশ্যনেই দিয়া আছে। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 1948। 1948ত গুৱাহাটী বিশ্ববিদ্যালয় প্ৰতিষ্ঠা হৈছিল। আমাৰ নেক্সট কুৱেশ্যনটোত সুধিছে 2022 আৰু 23 বৰ্ষৰ লালা অমৰনাথ পুৰস্কাৰ লাভ কৰা খেলুৱৈজন কোন? ইয়াতো সেই 4টা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে বিৰাট কোহলি, অপশ্যন বিত দিয়া আছে ৰোহিত শৰ্মা, অপশ্যন চিত দিয়া আছে ৰিয়ান পৰাগ আৰু অপশ্যন ডিত দিয়া আছে ৰিংকু সিং। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ৰিয়ান পৰাগ। ৰিয়ান পৰাগক 2022-23 বৰ্ষৰ বাবে লালা অমৰনাথ পুৰস্কাৰ প্ৰদান কৰা হৈছে। BCCIৰ অধীনত এই বঁটা তেওঁক প্ৰদান কৰিছে ঘৰুৱা খেলসমূহত ভাল প্ৰদৰ্শন কৰাৰ বাবে। নেক্সট কুৱেশ্যনটোত আমাক সুধিছে অযোধ্যা তলৰ কোন ৰাজ্যত অৱস্থিত? কাৰেণ্ট এফেয়াৰ্ছত আহিবলগীয়া কুৱেশ্যন। অযোধ্যা তলৰ কোন ৰাজ্যত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি উত্তৰ প্ৰদেশ। উত্তৰ প্ৰদেশত অযোধ্যা অৱস্থিত। নেক্সট কুৱেশ্যনটোত সুধিছে উত্তৰ প্ৰদেশৰ বৰ্তমানৰ মুখ্যমন্ত্ৰীগৰাকীৰ নাম কি? ইয়াতো সেই 4টা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে নীতিশ কুমাৰ, অপশ্যন বিত দিয়া আছে উদ্ধৱ ঠাকৰে, অপশ্যন চিত দিয়া আছে যোগী আদিত্যনাথ আৰু অপশ্যন ডিত দিয়া আছে মমতা বেনাৰ্জী। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি যোগী আদিত্যনাথ। যোগী আদিত্যনাথ হৈছে উত্তৰ প্ৰদেশৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী। নেক্সট কুৱেশ্যনটোত সুধিছে অসমৰ প্ৰথম মেডিকেল কলেজখন ক'ত অৱস্থিত? ইয়াতো সেই 4টা অপশ্যনেই দিয়া আছে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ডিব্ৰুগড়। ডিব্ৰুগড়ত অসমৰ প্ৰথম মেডিকেল কলেজখন স্থাপন হৈছিল আৰু ইয়াক অসম মেডিকেল কলেজ নামে জনাজাত আছিল। আহক এতিয়া নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়োঁ। ইয়াত সুধিছে জাতিংগা ক'ত অৱস্থিত? আমি জানোৱে জাতিংগাৰ কথা। এই জাতিংগা ক'ত অৱস্থিত সুধিছে। ইয়াত 4টা অপশ্যন দিয়া আছে। ইয়াৰে ডি অপশ্যনটো শুদ্ধ হ'ব ডিমা হাছাও। ডিমা হাছাওত জাতিংগা অৱস্থিত। আমাৰ নেক্সট কুৱেশ্যনটোত সুধিছে মোহনবাৰী বিমানবন্দৰ ক'ত অৱস্থিত? ইয়াৰ অপশ্যন এ দিয়া আছে শোণিতপুৰ, অপশ্যন বি দিয়া আছে যোৰহাট, অপশ্যন চিত দিয়া আছে ডিব্ৰুগড় আৰু অপশ্যন ডিত দিয়া আছে কামৰূপ মেট্ৰ'। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ডিব্ৰুগড়। ডিব্ৰুগড়ত মোহনবাৰী বিমানবন্দৰ অৱস্থিত। আমাৰ নেক্সট কুৱেশ্যনটোত সুধিছে তলত দিয়া কোন মন্দিৰত অম্বুবাচী মেলা হয়? ইয়াতে 4টা অপশ্যন দিয়া আছে। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি কামাখ্যা মন্দিৰত অম্বুবাচী মেলা প্ৰত্যেক বছৰে পালন কৰা হয়। নেক্সট কুৱেশ্যনটোত সুধিছে অসমৰ কোনখন ঠাই বাৰেচহৰীয়া ভাওনাৰ বাবে বিখ্যাত? ইয়াত অপশ্যন এ দিয়া আছে গোৱালপাৰা, অপশ্যন বি দিয়া আছে জামুগুৰি হাট, অপশ্যন চিত দিয়া আছে শিৱসাগৰ আৰু অপশ্যন ডিত দিয়া আছে যোৰহাট। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি জামুগুৰি হাট। জামুগুৰি হাটক বাৰেচহৰীয়া ভাওনাৰ বাবে বিখ্যাত। আমাৰ নেক্সট কুৱেশ্যনটোত দিয়া আছে যাদৱ পায়েঙৰ একমাত্ৰ প্ৰচেষ্টাৰে গঢ় দিয়া বনাঞ্চলটোৰ নাম কি? ইয়াতো 4টা অপশ্যনেই দিয়া আছে। ইয়াৰ অপশ্যন এটো শুদ্ধ উত্তৰ মলাইকাথনি। যাদৱ পায়েঙে গঢ় দিয়া বনাঞ্চলটো মলাইকাথনি নামেৰে জনাজাত। যাদৱ পায়েঙকে অৰণ্য মানৱ হিচাপে জনা যায়। নেক্সট কুৱেশ্যনটোত সুধিছে হয়গ্ৰীৱ মাধৱ মন্দিৰ তলৰ কোনটো পাহাৰত অৱস্থিত? ইয়াত 4টা অপশ্যন দিয়া আছে। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ মণিকোট। হয়গ্ৰীৱ মাধৱ মন্দিৰ মণিকোট পাহাৰত অৱস্থিত। আমি আহিছোঁ নেক্সট কুৱেশ্যনটোলৈ। ইয়াত সুধিছে প্ৰাগজ্যোতিষপুৰৰ প্ৰাচীনতম ৰজাজনৰ নাম কি আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে
মহিৰংগ দানৱ। মহিৰংগ দানৱ হ'ল প্ৰাগজ্যোতিষপুৰৰ প্ৰাচীনতম ৰজা। অপশ্যন বিত দিয়া আছে মহিৰংগ দানৱ। নেক্সট কুৱেশ্যনটো সুধিছে নৰকাসুৰে তলৰ কোনটো ৰাজবংশ প্ৰতিষ্ঠা কৰিছিল? ইয়াত অপশ্যন এত দিয়া আছে পাল বংশ, অপশ্যন বিত দিয়া আছে বৰ্মন বংশ, অপশ্যন চিত দিয়া আছে শালস্তম্ভ বংশ আৰু অপশ্যন ডিত দিয়া আছে ভৌম বংশ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি ভৌম বংশ। নৰকাসুৰে ভৌম বংশ প্ৰতিষ্ঠা কৰিছিল। তাৰপিছত নেক্সট কুৱেশ্যনটোত আছে গুৱাহাটীৰ দীঘলী পুখুৰীটো তলৰ কোনজন ৰজাৰ সৈতে জড়িত? ইয়াত অপশ্যন এ দিয়া আছে হজৰ বৰ্মন, অপশ্যন বিত দিয়া আছে নৰকাসুৰ, অপশ্যন চিত দিয়া আছে ভগদত্ত আৰু অপশ্যন ডিত দিয়া আছে ভাস্কৰ বৰ্মন। ইয়াৰ শুদ্ধ অপশ্যনটোত আছে অপশ্যন নম্বৰ চি ভগদত্ত। গুৱাহাটীৰ দীঘলী পুখুৰীটো ভগদত্তৰ সৈতে জড়িত।